লুইতপৰীয়া ভাৰতীৰ সন্তান শীৰ্ষক অসমীয়া গীত মুকলি। আন্তৰ্জাতিক খ্যাতি সম্পন্ন সংগীতৰ অনুষ্ঠান হাৰমনিক্স মিউজিক এণ্ড ডেন্স একাডেমীৰ উদ্যোগত লুইতপৰীয়া ভাৰতীৰ সন্তান শীৰ্ষক দেশপ্ৰেমমূলক অসমীয়া গীত এটি মুকলি কৰা হয়। আৰম্ভণিতে অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কণ্ঠশিল্পী তৰণী কলিতাই। গীতৰ কথা আৰু সুৰেৰে সজাইছে কণ্ঠশিল্পী ৰূপম কলিতাই। গীতত কণ্ঠদান কৰিছে বিশিষ্ট কণ্ঠশিল্পী তৰণী কলিতা, ৰূপম কলিতাৰ লগতে হাৰমনিক্স মিউজিক এণ্ড ডেন্স একাডেমীৰ একাংশ কণমানি শিল্পীয়ে। গীত মুকলি অনুষ্ঠানত শিক্ষয়িত্ৰী মৌচুমী মেধি, কমেডিয়ান ডিলো ডায়মণ্ড, বিশ্বজিৎ বৈশ্য, মাছুম, প্ৰাঞ্জিত দাসকে ধৰি কেইবাগৰাকীও সংগীত প্ৰেমীয়ে অংশগ্ৰহণ কৰে। গীত মুকলি অনুষ্ঠানৰ আঁত ধৰে হাৰমনিক্স মিউজিক এণ্ড ডেন্স একাডেমীৰ স্বত্বাধিকাৰী ত্ৰিলক্ষ্য কলিতাই। মানে আমাৰ আগৰ পৰা এটা ইচ্ছা আছিল যে আমাৰ যিখিনি আমাৰ হাৰমনিক্স মিউজিক একাডেমী যিখিনি আমাৰ ষ্টুডেণ্ট আছে তেওঁলোকক যাতে অকণমান আগুৱাই লৈ যাব পাৰোঁ, তাৰে প্ৰচেষ্টা সদায় চলি আছে। এতিয়া আমি আলোচনা কৰিলোঁ আমাৰ স্বত্বাধিকাৰী আৰু মই যে এনেকুৱা এটা গান হওক যিটো গান এটা মেছেজো যাওক, দেশৰ কাৰণে এটা উৎসৰ্গিত কৰোঁ গান এটা। তেনেকুৱাকৈ আমি গানটো ৰচনা কৰিলোঁ। তাৰপিছত লাহে লাহে এনেকৈ গোটেইবিলাক ষ্টুডেণ্টক আমি এটা এটাকৈ গোৱালোঁ, ষ্টুডিঅ'ত অভিজ্ঞতাটো আমি দিবলৈ চেষ্টা কৰিলোঁ। লাহে লাহে ডান্সৰ আমাৰ বিশ্ব আছে, বিশ্ব কোৰিঅগ্ৰাফ কৰিলে। তাৰপিছত লাহে লাহে এনেকৈ গানটো এতিয়া আমাৰ ভিডিঅ'টো লাহে লাহে মুক্তিৰ ফালে আগবাঢ়িছে আৰু আজি সন্ধিয়াৰ ভিতৰত গানটো আমাৰ ৰাইজৰ আগলৈ আহিব। আৰু আমাৰ উদ্দেশ্য আৰু এটা আছিল যে গীতটো যাতে এনেকুৱা হয়, আমাৰ যিখিনি স্বাধীনতা আন্দোলনত যিখিনি নিজকে মানে বলিদান দিছে তেওঁলোকৰ ওপৰত অলপ আমাৰ প্ৰজন্মই বুজি পাওক বা জানক। লগতে আমাৰ শংকৰ মাধৱৰ কথাও আমি ইয়াতে উল্লেখ কৰিছোঁ, গুৰু দুজনৰ কথাও উল্লেখ কৰিছোঁ, যাতে আমাৰ পিছৰ প্ৰজন্মই বুজি পায়। সেইটোৱে আমাৰ উদ্দেশ্য। আৰু লগতে তেওঁ সংগীতৰ লগতে যিটো আমাৰ দেশ বা আই মাতৃৰ প্ৰতি যিটো আমাৰ শ্ৰদ্ধা ভক্তি, সেইটো আমি ইয়াতে ফুটাই তুলিবলৈ চেষ্টা কৰিছোঁ। এইখিনি আমাৰ প্ৰয়াস। সকলোৱে যাতে গীতটো আঁকোৱালি লয় তাৰে আমি কামনা কৰিছোঁ। আচলতে আজিৰ দিনটো খুবেই এটা ভাল লগা দিন। আমাৰ হাজো অঞ্চলৰ দমদমাত অৱস্থিত যি হাৰমনিক্স মিউজিক এণ্ড ডান্স একাডেমীয়ে লুইতপৰীয়া ভাৰতীৰ সন্তান নামেৰে যিটো গীত আজি উন্মোচন কৰিলে, গীতটিৰ কথা সঁচাকৈ শলাগিবলগীয়া। ৰূপম কলিতাদেৱে লিখিছে আৰু ময়ো আচলতে আজি এইটো অনুষ্ঠানত নিমন্ত্ৰিত অতিথি। এই হাৰমনিক্স একাডেমীৰ স্বত্বাধিকাৰী ত্ৰিলক্ষ্য কলিতাদেৱে মোক নিমন্ত্ৰণ দিছিলে আৰু এই একাডেমীটোৰ কথা বহুত আগৰ পৰাই শুনি আছিলোঁ। কণ কণ ল'ৰা ছোৱালীবিলাকৰ যি গীত মাত আৰু নৃত্য সকলোতে তেওঁলোকে আগুৱাই লৈ গৈছে আৰু হাজো বৃহৎ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল এই অনুষ্ঠানটোৰ পৰাই বহুত উপকৃত হৈছে। ইয়াত যিসকলে তেওঁলোকক গাইড কৰে, যিসকল শিক্ষক, আৰু আমি দেখিলোঁ যে তৰণী কলিতা ছাৰৰ পুত্ৰ ৰূপম কলিতাদেৱে যিটো গীত মানে কথা লিখিছে সঁচাকৈ শলাগিবলগীয়া। আৰু স্বাধীনতা দিৱসৰ প্ৰাক্ষণত তেওঁলোকে ভাৰতবৰ্ষকে ধৰি অসমৰো যিসকল বীৰে মানে দেশৰ কাৰণে প্ৰাণ ত্যাগ কৰিছিলে সকলোকে সামৰি লৈ যিটো গীত লিখিছে সঁচাকৈ শলাগিবলগীয়া। ধন্যবাদ। হয়, মোৰ আজি প্ৰায় 3 বছৰ আগৰ পৰা এটা সপোন আছিল যে মই হাজো অঞ্চলত এখন মিউজিক একাডেমী খোলা বুলি নহয়, ইয়াতে মই আপোনাৰ ইয়াতে কণ ল'ৰা ছোৱালী আছে, তেওঁলোকক মই ইণ্টাৰনেশ্যনেল লেভেলত নিব ট্ৰাই কৰি আছোঁ। এতিয়া এইখন প্ৰায় আপোনাৰ 3 বছৰ হ'ল ইণ্টাৰনেশ্যনেল একাডেমী হয়, আপোনাৰ চাৰ্টিফাইড হয়। মই এটাই আশা, সকলো ল'ৰা ছোৱালী যাতে মাক দেউতাকৰ আৰু লগতে আমাৰ হাজো অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনক, সেইবাবে মই আজিলৈ যিমান পাৰোঁ ট্ৰাই কৰি আছোঁ। এইটো মোৰ ল'ৰা হয় ৰূপম কলিতা, তেওঁ গীতটো সৃষ্টি কৰিছে, কথাবোৰ তেওঁ। আৰু তেওঁৰ লগত মই এই বয়সত তাৰমানে গাবলৈ পাই মোৰ নিজেও ভাল লাগিছে। এই গীতটোৰ উদ্দেশ্য হ'ল আমাৰ ল'ৰা ছাত্ৰ ছাত্ৰীখিনিক আগুৱাই লৈ যোৱা। তাৰোপৰি আমাৰ যিবিলাক বিপ্লৱী বীৰ আমাৰ দেশৰ হকে প্ৰাণ বলিদান দিছিল, তেখেতসকলক চিনাকি কৰি দিয়াৰ মেইন উদ্দেশ্য গীতটিৰ। লগতে আমাৰ এই ত্ৰিলক্ষ্য কলিতা যিখন স্কুল আৰম্ভ কৰিছিল, উদ্যোক্তা বুলি ক'লে তেখেতক ক'ব পাৰি। এই স্কুলৰ আমাৰ উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীখিনিক আগুৱাই লৈ যোৱা।
হাজৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।